হাই প্ৰিয় দৰ্শক, ভালে আছে? ভালনো কি হ'ব, গৰমে দহিছে সকলোকে। গৰমে আপোনাৰ সমগ্ৰ ৰাজ্য আপোনাৰ দহিছে। কি ক'ম, বহুত গৰম, মানে অত্যাচাৰ গৰম। পৰাপক্ষত যদি কোনো বিশেষ কাম নাথাকে তেতিয়াহ'লে আপোনালোক বাহিৰলৈ নোলাব। মানে আপোনাৰ 42, 41, 40 ডিগ্ৰীৰ ভিতৰত বৰ্তমান আপোনাৰ চেলচিয়াছত তাপমাত্ৰা বাঢ়ি আছে আপোনাৰ। এই গৰমত আপোনাৰ বাহিৰত ওলোৱাটো অসম্ভৱ। মানে কেনেকৈ বাহিৰত ওলাম বা কেনেকৈ কি কৰিম, মানে আপোনাৰ ভাবি পাৰ পোৱা নাই আজি। বাইকখন লৈ ননবী ফালে মানে স্কুললৈ এপাক ওলাই আহিলো। স্কুললৈ ওলাই আহিছো মানে পৰীক্ষা বোলে পিছুৱাই দিছে বুলি স্কুলত নটিচ দিছে ল'ৰাহঁতৰ। সেই স্কুললৈকে এপাক ননৰী চাৰিআলি ফালে ওলাই আহিলো। আহি পেলাই তাকে এপাক চাই আহো। আৰু যি গৰম মাৰিছে দেখিছেনে, বা ৰাস্তাত কি ৰ'দ। আপোনাৰ বাইক চলাব নোৱাৰি, ওলাই অহাটোৱে মানে অসম্ভৱ। আৰু যে এই ৰাস্তাটো দেখিছে, এইটো আমাৰ 36 নেশ্যনেল হাইৱে। এই হাইৱেটো এইফালেদি আমাৰ গাঁৱলৈ যায়। আৰু উঠি অহাৰ পিছত এই টমটম বিলাক যে আপোনাৰ দেখিছেনে, ৰাস্তাটোৰ কাষতে ৰখাই থয়। আৰু ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই, স্কুলৰ ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই, আজি বহুত দিন ধৰি আমি পুলিচ প্ৰশাসনকো এবাৰ কমপ্লেইন ইয়াক দিয়া হৈছিলে, কিন্তু তেওঁলোকে কথাটো গুৰুত্ব নিদিলে। এই টমটম বিলাক এই ৰাস্তাটো এনেকুৱা জেগা ৰখাই থৈ দিয়ে, সিফালৰ পৰা উঠি আহোতে মানে ঘটনা হোৱাৰ সম্ভাৱনা থাকে। এবাৰ এটা ঘটনা হৈছেও ইয়াত। আৰু মানে গৰমৰ কাৰণে দেখিছে, ল'ৰা ছোৱালী বিলাক ইয়াৰ ৰাস্তাতে ৰখি আছে। স্কুলটো বন্ধ কৰি দিবলৈ ক'লে যে, স্কুল বন্ধ কৰি দিলে মানে, কাৰণ এতিয়া এইটো ক্লাছ নহ'ব বা পৰীক্ষাও নহ'ব। সেইটো কাৰণে ল'ৰা ছোৱালী বিলাক এয়া ঘৰত যাবৰ কাৰণে ওলাই আহিছে। আৰু এই নটিচখন চাবই আহিলো যে, অহা টাইমটো সলাই দিলে। 8 তাৰিখৰ পৰা, অহা কালিৰ পৰা 8 তাৰিখৰ পৰা হ'ব আৰু স্কুলৰ পৰীক্ষা আমাৰ চলি আছে যেতিয়া, অহা পৰীক্ষা 8 তাৰিখৰ পৰা হ'ব। আৰু ঘৰত আহি ভাবিলো ভাত খাওঁ। ভাতটো বনোৱা হ'লে মগু দালি আৰু ইয়াত ঔটেঙা দি, নেমু টেঙা দি পেলাই আপোনাৰ ইয়াতো জোল বনোৱা হ'ল। আৰু ইয়াৰ লগত এয়া হৈছে আপোনাৰ ঢেকীয়া আৰু ৰঙালাও আগ দি পেলাই আপোনাৰ এইটো ভাজি। পিছৰ পৰ্যায়ত এইটো আপোনাৰ আছে ইয়াতে মচন্দৈ বা মান ধনিয়া, এইটো আৰু ইয়াতে মচন্দৈ মান ধনিয়াই দিয়া হৈছে, বেলেগ একো নাই। এইটো চাটনি কৰা হ'ব, লগত বিলাহী আৰু জলকীয়া আৰু নিমখ দি পেলাই ইয়াক কুটি লৈছো। কুটি লৈ পেলাই এইটো পেষ্ট বনোৱা মানে সানি দিয়া হৈছে, পিটিকা কৰা হৈছে। খাই চাবচোন, বৰ সুন্দৰ লাগে। এইটো পিচি পেলাইতো বহুত খাইছে বাৰু, কিন্তু এনেকেও এবাৰ খাই চাব। এইটো এনেকে খোৱাও ভাল একচুৱেলি। খাই বৰ ধুনীয়া লাগে খাই। মই এইটো খাওঁ, আৰু আজি তাকে খাব মন গ'ল। আৰু ভাত উলিয়াই ললো কাঁহীত। এয়া দালি দি ললো, বোলো খাওঁ। কি মানে এটা ঘৰুৱা মানে পদ্ধতিৰ খাদ্যৰে খাইছো আৰু, মানে ইয়াত কোনো মা মছলা জাতীয় বস্তু আজি দিয়া নাই, বা এনেও খাবই নালাগে গৰমত। ঔটেঙা পিছ উলিয়াই ললো। আৰু এয়া ভাজি আৰু চাটনি, অকমান নিমখ লৈ লৈছো, কাৰণে আজি চব টেঙাই হৈছেতো কাষত। এয়া ফ্ৰিজৰ পৰা পানী অকনো লৈ ললো মই। তাৰপিছতে ভাতকেইটা বোলো আজি খাওঁ অকমান তৃপ্তিৰে। খাই বেয়া লগা নাই, জোখতে হৈছে বাৰু। মজা হৈছে ন। আৰু খাই লওঁ ভাতকেইটা। তাৰপিছত ঔটেঙা পিছো মই বোলো নাই চুপি লওঁ ৰ। আৰু ঔটেঙা পিছ মানে টেঙাও আছে দেই এই ঔটেঙাটো। লগত আকৌ অকমান হেৰি আপোনাৰ ইলাচি নেমু দি দিছো অকন চেপি। খাই বৰ সুন্দৰ লাগিছে। গৰমত মানে ভাতকেইটা খাওঁতে মানে খুব মানে, যদি মানে আপোনালোকৰ কোনো বিশেষ কাম নাথাকে, মানে ধৰি লওক কোনো ইম্পৰ্টেণ্ট বা কোনো ইমাৰ্জেঞ্চি যদি কাম নাথাকে, তেতিয়াহ'লে আপোনালোক বাহিৰলৈ নাযাবই। কাৰণ মানে বাহিৰত আপোনাৰ যিটো কণ্ডিশ্যনত গৰমৰ তাপমাত্ৰা বাঢ়ি গৈছে, সেই অনুপাতত আপোনাৰ কালিও নিউজত শুনিব পাইছো, আপোনাৰ কিছুমান ল'ৰা ছোৱালী স্কুলত বোলে আপোনাৰ মূৰ ঘূৰাই পৰি গৈছে। আৰু কিছুমানৰ বমি হৈ গৈছে। আৰু আপোনাৰ মানে সেইকাৰণে নিজেই সাৱধানে থাকিবৰ কাৰণে, আৰু আজিও চৰকাৰে আপোনাৰ এটা ভাল ঘোষণা কৰিছে, তেওঁলোককো ধন্যবাদ জনাইছো। কাৰণ অহা মানে যোৱাকালিৰ পৰা আজি 3 দিন 4 দিনৰ আগৰ পৰা যি গৰমৰ তাপমাত্ৰা বাঢ়ি গৈছিলে, তাৰ অনুপাতত আপোনাৰ ল'ৰা ছোৱালী বিলাক স্কুল গৈ আছিলে টাইমতে। এতিয়া তেখেতসকলৰ ল'ৰা ছোৱালী বিলাক কালি মূৰ ঘূৰাই পৰি গৈছে, বমি হৈছে, বা এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী বিলাক। তেতিয়া আপোনাৰ আজি যিটো ঘোষণা কৰিলে যে, পুৱা 8 বজাৰ পৰা স্কুল আৰম্ভ হব। যাৰ পৰীক্ষা চলি আছে তেওঁলোকৰো পৰীক্ষাবিলাক আগতে আগবেলা, ভাটিবেলা, 2 বেলা এনেকে কৰি আছিলে। এতিয়া পৰীক্ষাবিলাক আপোনাৰ পুৱা 8 বজাৰ পৰাই কৰি দিলে, বা পাঠদান 8 বজাৰ পৰা কৰি দিলে। আৰু তেতিয়া অকমান হলেও গৰমৰ সেই ভাৱটো নাথাকিব, আৰু মানে ৰাতিপুৱা পুৱা অলপ ঠাণ্ডা ভাৱ এটা থাকিব।
তেওঁলোকক সেইকাৰণে স্কুললৈ চৰকাৰে সেইটো হিচাপত স্কুলবিলাকৰ কৰ্তৃপক্ষক সেইটো নিৰ্দেশ দিলে আৰু স্কুল কৰ্তৃপক্ষেও সেইটো মানি চলিছে। আৰু বিশেষকে আমাৰ ল'ৰাও আজি পৰীক্ষা আছিলে, তাৰ পৰীক্ষা আজি আছিলে পৰিৱেশ পৰীক্ষা আছিলে ভাটিবেলা 12 বজাৰ পৰা। কিন্তু সেই গৰমৰ কাৰণে যিটো পাঠদান আজি স্থগিত ৰাখি দিলে, মানে পৰীক্ষাটো স্থগিত ৰাখি দিলে ভাটিবেলা, মানে আগবেলা যিখিনি ল'ৰা ছোৱালী পৰীক্ষা আছিলে সেইখিনিতো হৈ গ'ল, কিন্তু ভাটিবেলা যিখিনি ল'ৰা ছোৱালী ষ্টুডেণ্টৰ পৰীক্ষা আছিলে ছাত্ৰ ছাত্ৰীৰ, সেইখিনি আজি স্থগিত ৰাখি দিলে। সেইটো অহা 30 তাৰিখলৈ কৰি দিলে। আৰু কালিৰ পৰা যিখিনি পৰীক্ষা আৰম্ভ হবলগীয়া, মানে যিখিনি কণ্টিনিউৱাছলি হৈ থাকিবলগীয়া আছিলে সেই নম্বৰতে মানে চিটখন থাকি গ'ল, কিন্তু টাইমটো সলনি হৈ 8 বজাৰ পৰা হৈ গ'ল সকলো পৰীক্ষাৰ্থী। আৰু সেইটো এটা ভালেই হ'ল, সময়ো বাচি গ'ল আৰু বিশেষকে অলপ ঠাণ্ডাই ল'ৰা ছোৱালীখিনি পৰীক্ষাও দিব পাৰিলে। আৰু মানে এইটোকে ক'ব বিচাৰিছো যে বিশেষ কোনো কাম নাথাকিলে, আজি ময়ো কাম কৰো বেলেগত, আপোনালোকৰ আগৰ ভিডিঅ'ত দেখাইছোৱেই মই কি কাম কৰো বা ক'ত কৰো। গতিকে ময়ো আজি নগলো, মানে গৰমৰ হেৰিটো দেখিয়ে মই আজি নগলো। আৰু ৰাতিপুৱাই যে মই যাব নোৱাৰিম, গৰমৰ এই অৱস্থা, আৰু গাটো মানে ইমান ভাল নহয়, দুৰ্বল হৈ গৈছে। কালিও ডিউটি গৈছো, ইমান ৰ'দ গৰম, গাটো অলপ দুৰ্বল, মোৰ গাটো অলপ ভাল লগা নাই। গতিকে ঘৰতে থাকিলেও অলপ ঠাণ্ডাত পৰিৱেশত বোলো নাই, ফেনৰ তলত বা অলপ জিৰণি জেগাত বোলে ছাঁ জেগাত বহি অকমান ঘৰতে সময় কটাইছো। খোৱা বোৱাটো আপোনালোকে অলপ যতন কৰক। খোৱা বোৱাটো বিশেষকে আপোনালোকে অলাগতিয়াল খাদ্য বৰ্তমান সময়ত নাখাব। নেমু খাওক, নেমু পানী খাওক, বা আপোনাৰ ইলেক্ট্ৰল পাউডাৰ পানীৰ লগত গুলি পেলাই অলপ খাই থাকক। কাৰণ আমাৰ বডিৰ পৰা যিখিনি ঘাম ওলাই গৈ থাকে সেইখিনিত আমাৰ এনাৰ্জি প্ৰায়খিনি গুচি যায়। গতিকে আপোনাৰ সেইটো হিচাপত আপোনালোকে ভালে থাকিবলৈ মাজে মাজে ইলেক্ট্ৰল পাউডাৰ পানীত গুলি ৰাখক। ঠাণ্ডা জাতীয় অকমান অলপ পানী, কল্ড ড্ৰিংক জাতীয় বস্তু নাখাব। আৰু লাগিলে আপোনালোকে অলপ যদি মন গৈছে আপোনালোকে অকমান ফ্ৰিজৰ পানী বা পানীত নৰ্মেল পানী মিলাই পেলাই অকমান শীতল পানী খাওক, তেতেলী পানী মিলাই খাওক। তেনেধৰণে আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। আৰু খুব ভাতৰ লগত খুব ধৰণৰ ঘৰুৱা আহাৰ খাওক, যাতে ঔটেঙা আছে, নেমু দালি খাওক, মগু দালি খাওক, বা আপোনাৰ মা মছলা তেনেকুৱা ইমান এটা মানে নাখাব। কাৰণ গৰমৰ হেৰিটো বেছিটো, পেটৰ বেমাৰ হ'ব পাৰে, লেট্ৰিন হ'ব পাৰে। গতিকে ময়ো ঘৰত সেই অনুপাতে আজি মানে কি হ'ল, আপোনাৰ ঢেকীয়া আৰু ৰঙালাও আগ এনেকে আনিলে, সেইটো বিনা তেল দি মই বনালো। তাৰপিছতে মগু দালি ঔটেঙা দি, তাত নেমু টেঙাও চেপি দিলো, ইলাচি নেমু, সেয়া দি খালো। বা সেইখিনি ঘৰুৱা এটা খাদ্য, কোনো ধৰণৰ ক্ষতি নকৰা এটা খাদ্যই ময়ো খাইছো। গতিকে মানে সেইটো কাৰণে ভিডিঅ'টোলৈ আহিলো, আৰু আপোনালোকৰ মাজেদি ভিডিঅ'টো লৈ গলো যাতে 10জনে জানক, বা চবেইতো জানেই বাৰু, সেইটো কোনো ধৰণৰ তেনেকুৱা ইছ্যু নহয় যে, বা কোনোবাই নাজানে মই জনোৱাৰ কাৰণেহে গম পাইছে যে, সেইটো কথা নহয়। মোৰ মানে থাকিলো যেতিয়া বোলো ভিডিঅ'টোও বনাও আৰু চাওক। আৰু বিশেষ কোনো কাম নাথাকিলে বাহিৰত গৈ মানে ধৰি লওক নিজৰ দেহৰ ক্ষতি নকৰিব, সেইটোকে ক'ব কাৰণে। আৰু নিচাযুক্ত বস্তুৰ পৰাতো পৰাপক্ষত দূৰতেই থাকক। কাৰণ এই গৰমতে মানে 28 তাৰিখলৈকেতো বতৰ বিজ্ঞান কেন্দ্ৰই কৈ আছে যে 28 তাৰিখলৈকে আপোনাৰ এই গৰম বা ৰ'দৰ প্ৰকোপ থাকিবই, বৰষুণ নাহে। গতিকে চেফ থাকক, সেইটো কাৰণে এপাক আহিলো। গৰম লাগিছে? হা? কিমান লাগিছে গৰম? বহুত লাগিছে। আজি মানে তাৰ পৰীক্ষা আছে। আজি কি পৰীক্ষা আছে? পৰিৱেশ। পৰীক্ষা কিয় নহ'ল? গৰমৰ কাৰণে। কেতিয়া কৰিব? 30 তাৰিখে। 30 তাৰিখলৈ পিছুৱাই দিলে? মই গৈছিলো স্কুললৈ, স্কুলত গৈ মই নটিচ দিছে, নটিচখনো মই চাই আহিছো। আৰু 30 তাৰিখলৈ পৰীক্ষাটো পিছুৱাই দিলে। গৰমৰ কাৰণেই পৰীক্ষা পিছুৱাই দিলে সিহঁতৰ। আজি পৰিৱেশ আছিলে। দেখিছে গৰমৰ কি অত্যাচাৰ, ল'ৰা ছোৱালী বা কেনেকে থাকিব বাৰু। মানে এতিয়া নাখাও, গৰম উঠিছে যে, সেই ঘামি গৈছো, মুখখন মুচি আছে, মানে ঘাম ওলাই গৈ আছে ন, পুৰা ঘাম ওলাইছে। দিয়ক মই মুচি লম। সেইটো কাৰণে গৰমত থাকিব পৰা নাই, বা বহুত গৰম পৰিছে আপোনাৰ। এনেকে হলেতো মানুহৰ কি হব, মানে